সমগ্ৰ দেশজুৰি ধ্বনিত হৈছে ভগৱান ৰামৰ বন্দনা। লামডিঙত এতিয়া উখল-মাখল পৰিৱেশ। লামডিঙৰ বিভিন্ন প্ৰান্তত চলিছে ৰামৰ আৰাধনা। লামডিং ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি বিভিন্ন দল সংগঠনে উৎসৱমুখী কৰি তুলিছে লামডিঙৰ পৰিৱেশ। বিভিন্ন ক্লাবত ৰাম ভক্তসকলে পূজা অৰ্চনা কৰাৰ লগতে প্ৰতিটো অঞ্চলতে যজ্ঞ কৰাৰো পৰিলক্ষিত হৈছে। লামডিঙৰ বিভিন্ন ঠাইত মন্দিৰে মন্দিৰে চলিছে ভগৱান শ্ৰীৰামক আদৰাৰ প্ৰস্তুতি। লামডিং চহৰত এতিয়া এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতিঘৰ মানুহৰ পদূলিয়ে পদূলিয়ে ভগৱান ৰামৰ পতাকা উৰুৱাৰো পৰিলক্ষিত হৈছে। আনফালে লামডিং বিজেপি দলে ঠাকুৰবাৰী ৰোডত ৰাম প্ৰতিমূৰ্তি স্থাপন কৰি বিশাল পূজাৰ আয়োজন কৰে। ভগৱান যে আমি আজি এটা ঐতিহাসিক মুহূৰ্ত সাক্ষী হ'ব পাৰিছোঁ। আমাৰ 500 বছৰীয়া সপোন আছিলে, এই সপোনটো আজি পূৰ্ণ হৈছে। সেইকাৰণে আমি ভগৱানৰ ওচৰত আজি আমাৰ ভাৰতবৰ্ষৰ পৰিচয় মহাপুৰুষ শ্ৰী ৰাম, এই আজিৰ দিনটো যে আকৌ আমি আমাৰ অযোধ্যা আমি যেতিয়া পঢ়া-শুনা কৰিছোঁ তেতিয়াৰ পৰা আমি গম পাওঁ যে অযোধ্যাত আমাৰ মহাপুৰুষ ৰাম আছিলে, কিন্তু আজি যে আকৌ ৰামৰ যে আমাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল, আজি এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ আমি নিজকে গৌৰৱ অনুভৱ কৰি আছোঁ। আজিতো গোটেই লামডিংটো এনেকৈ ৰামময় হৈ আছে, তথাপি আমি বাইক ৰেলী ইয়াতে আমি এটা অন্নভোগৰ ব্যৱস্থা কৰিছোঁ। সন্ধিয়া আৰু অনেক ধৰণৰ প্ৰগ্ৰাম কৰিম বুলি ভাবিছোঁ। এতিয়া সন্ধিয়া আমি এটা ৰাৱণৰ প্ৰতিমূৰ্তি জ্বলাম বুলি এটা প্লেন কৰিছোঁ। তো বহুতকেইটা প্লেন আছে, বাইক ৰেলী হ'ব, আমাৰ লংকাপুৰা লামডিং সমষ্টিত বিরাট ঐতিহ্যপূর্ণ দিন। 500 বছরের পুরনো ইতিহাস। অযোধ্যায় রাম জন্মস্থানত যিখিনি রাম মন্দির আছিলে, আপোনালোকে জানে 500 বছর আগে বাবরে এইখিনি ভাঙি তাত এটা মন্দির বনাইছিলে। 1992 চনত 6 ডিচেম্বৰ আমাৰ কৰসেৱকে এই বাবৰি ভাটাখন ভাঙি দিয়ে। তাৰপিছত বিভিন্ন আন্দোলনৰ পিছত আমাৰ ৰাম মন্দিৰৰ কাম আৰম্ভ হয়। আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস। ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজী আজি অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব। খালি অযোধ্যা বুলি নহয়, আমি ভাৰতৰ নহয়, লামডিঙৰ নহয়, সমগ্ৰ পৃথিৱীত যিকেইটা হিন্দু কাণ্ট্ৰি আছে, হিন্দু মানুহ আছে, চবে আজি দিনটো একদম উৎসৱৰ নিচিনা পালন কৰি আছে। আমাৰ লামডিঙতো বিভিন্ন ঠাইত আমি খালি দলীয়ভাৱে নহয়, আমাৰ বিভিন্ন সংগঠন, বিভিন্ন ক্লাব, বিভিন্ন মন্দিৰ আজি পূজা হৈ আছে, যজ্ঞ হৈ আছে। কিছুমান সংগঠনে বাইক ৰেলী কৰিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি লামডিং টাউন মণ্ডলৰ পৰা আমি এটা পূজা দি আছোঁ। আমাৰ মহিলা মোৰ্চাই আবেলি সন্ধিয়াত এটা বন্তি লৈ এটা সৰুক এটা মিছিল এটা কৰিব। সমগ্ৰ কামবিলাক হৈ আছে আমাৰ ৰামক শ্ৰদ্ধা জনোৱাৰ কাৰণে। প্ৰভু ৰামচন্দ্ৰ আমাৰ আৰাধ্য দেৱতা। আমি জানো যে ভাৰতীয় জনতা পাৰ্টিৰ এটা টাইমত এজেণ্ডাই আছিলে, কেইটামান এজেণ্ডাৰ ভিতৰত এটা আছিলে কাশ্মীৰত 370 বিলোপ কৰিব লাগে আৰু অযোধ্যাৰ ৰাম মন্দিৰ স্থাপন কৰিব লাগে। আজি আমি এইটো সাৰ্থক কৰিছোঁ। সুতরাং সমগ্ৰ লামডিংবাসীক আমি আজিৰ শুভ দিনত আমি আন্তৰিক শুভেচ্ছা